বীৰ লাচিত সেনা অসমৰ বহু যুগৰ এনাচোন জুবিনদাৰ ভাষাৰে কৈছোঁ আৰু জোৰদাৰ আন্দোলন হ'ব লাগিব আঁঠুকাঢ়ি অধিকাৰ লোৱাটো নিয়ম হ'ব নোৱাৰে এতিয়া মই যদি সদায় প্ৰশাসনিক সচিবৰ পদটো মই খামুচি ধৰি থাকোঁ বাকীখিনি ল'ৰাই বেয়া পাব অসমৰ দুটা মুখ্য দলে এটা দলে মুছলমান বাংলাদেশী সমৰ্থক এটা হিন্দু বাংলাদেশী সমৰ্থক জাতিটো ক'ত আছে সেইটো ডাঙৰ কথা আৰু জাতীয়তাবাদটো কি যোনে ধৰ্মৰ পোছাক পিন্ধি থাকে সি যি জাতীয়তাবাদ কি বুজি নাপায় আমি যদি হিন্দু বাংলাদেশীৰ এগেইনষ্ট কৰোঁ তেতিয়া আমাক কয় আমি কংগ্ৰেছৰ এজেণ্ট আমি যদি মুছলমান বাংলাদেশী বিৰোধ কৰোঁ তেতিয়া আমাক কয় আমি বিজেপি এজেণ্ট দুই প্ৰকাৰ বাংলাদেশীয়ে জাতিৰ বাবে ক্ষতিকৰ বাৰ্তা ৰেলী চাই থকা প্ৰতিগৰাকী দৰ্শকক পোনপ্ৰথমতে স্বাগতম জনাইছোঁ আৰু আজি আমি আহি উপস্থিত হৈছোঁহি জাতীয়তাবাদী নেতা শৃংখল চলিহাৰ বাসগৃহত আমি তেওঁৰ লগত আজি আমি বিভিন্ন ধৰণৰ বাৰ্তালাপত মিলিত হ'ম নমস্কাৰ আমাৰ বাৰ্তা ৰেলী আজি বিশেষ সাক্ষাৎকাৰলৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ আৰু আজি আমি প্ৰথমতে আমাৰ অতিথিগৰাকীক চিনাকি কৰিব বিচাৰিছোঁ অতিথিগৰাকী হ'ল এগৰাকী অসমৰ জাতীয়তাবাদী নেতা অসমীয়াক মনে প্ৰাণে ভালপোৱা সকলোৰে চিনাকি মুখ এয়া আমাৰ সকলোৰে সন্মুখত শৃংখল চলিহা ডাঙৰীয়া প্ৰথমতে আমি তেওঁক আমাৰ সাক্ষাৎকাৰলৈ আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপোনাক সকলোৱে চিনি পায় বাৰু তথাপিতো আপোনাৰ মুখেৰে আপোনাৰ চিনাকিটো প্ৰথমতে আমি জানিব বিচাৰিম মই শৃংখল চলিহা বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব আপোনাৰ শৈশৱৰ কথা ক'ব আপুনি বাল্যকালত আপুনি কিদৰে আপোনাৰ প্ৰাথমিক শিক্ষা বা আপোনাৰ মাধ্যমিক শিক্ষা আপোনাৰ উচ্চ শিক্ষা ক'ত কেনেদৰে হৈছিলে আমি জানিব বিচাৰিম মই শংকৰদেৱ শিশু নিকেতনৰ পৰা মেট্ৰিক পাছ কৰিছোঁ তাৰপৰা হাই ছেকেণ্ডেৰী শিৱসাগৰ গভট আৰু মই গ্ৰেজুৱেশ্যন কৰিছোঁ বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰা আৰু গুৱাহাটী ইউনিভাৰ্চিটিত মই ল' পঢ়িছিলোঁ কিন্তু কমপ্লিট নকৰিলোঁ ধন্যবাদ যিহেতু আমি আপোনাক এজন জাতীয়তাবাদী কণ্ঠ হিচাপে সকলোৱে চিনি পায় বা আমিও চিনি পাওঁ আপুনি প্ৰায় কৈছে যে আপোনাৰ জীৱনৰ জাতীয়তাবাদৰ আদিপাঠ আপুনি আপোনাৰ পিতৃপুৰুষৰ পৰা শিকিছে তেওঁকো সমগ্ৰ অসমে চিনি পায় তেওঁৰ যেতিয়া মৃত্যু হোৱাৰ পাছত যিটো প্ৰবল সমাগমৰ সৃষ্টি হৈছিলে শিৱসাগৰত সেয়া হয়তো অসমৰ ক্ষেত্ৰত বহুত কম সংখ্যক মানুহৰ অন্তিম যাত্ৰাতে হয় আপুনি আপোনাৰ পিতৃৰ পৰা কিদৰে জাতীয়তাবাদৰ আদিপাঠ শিকিছিলে তেওঁৰ পৰা আপুনি কিদৰে অনুপ্ৰাণিত হৈছিলে আমাৰ দৰ্শকসকলক জনাব দেউতা প্ৰচণ্ড জাতীয়তাবাদী মানুহ আছিলে আৰু আমি সদায় ধৰ্মৰ ঊৰ্ধত থাকে জাতীয়তাবাদ আৰু দেউতাৰ পৰাই জাতীয়তাবাদ শিকা আৰু বিভিন্ন জাতীয়তাবাদী মানুহ লগ পাইছোঁ তেতিয়া অসম গণ পৰিষদৰ বহুত ডাঙৰ লিডাৰ আমাৰ দেউতাৰ ওচৰলৈ আহে দেউতাৰ পৰা কথা বতৰা পাতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব আহে দেউতাৰ লগত কথা বতৰা পাতে সেই সৰু কথাবোৰৰ পৰাই অনুপ্ৰাণিত হৈছিলোঁ আৰু জাতীয়তাবাদটো আমাৰ তেজত আছে আৰু সেইকাৰণে এই জাতীয়তাবাদী যিটো যাত্ৰা এইটো সদায় অব্যাহত থাকিব আপুনি যিহেতু জাতীয়তাবাদৰ কথা ক'লে বিশেষকৈ আপুনিতো অসমত তিনিখনকৈ চৰকাৰ দেখিলে আপুনি গণ পৰিষদৰ চৰকাৰ দেখিলে তাৰপৰা কংগ্ৰেছৰ চৰকাৰ দেখিলে বিজেপি চৰকাৰ দেখিলে আপুনি সেই তিনিখন চৰকাৰৰ ভিতৰত আপুনি কাৰ চৰকাৰ ভাল পালে চৰকাৰৰ কথাটো হৈছে কি আমি এখন আঞ্চলিকতাবাদী চৰকাৰ হোৱাটো বিচাৰোঁ অসম গণ পৰিষদৰ দিনত কি হৈছিলে কি নাই হোৱা নাজানো কিন্তু অসম গণ পৰিষদৰ যেতিয়া গভৰ্ণমেণ্ট আছিলে বহুতো অসমীয়া ল'ৰাই ঠিকা ঠুকুলি কৰিব পাৰিছিলে সেই সময়তে বহুত ল'ৰা ঠিকাদাৰ হ'ল বহুত ল'ৰাই ব্যৱসায় কৰিব শিকিলে কাৰণ সেইখন আমাৰ অসমীয়া মানুহৰ চৰকাৰ আছিলে খিলঞ্জীয়া মানুহৰ চৰকাৰ আছিলে আৰু বেয়াখিনিতো ৰাইজে ক'বই কিন্তু ভালখিনি মই কৈছোঁ সেই সময়ত অসম গণ পৰিষদৰ চৰকাৰৰ সময়ত অসমীয়া ল'ৰাই কাম কৰিব শিকিলে সেইটো এটা খুব ডাঙৰ প্লাছ পইণ্ট যিহেতু আমি তাৰ পাছত 15 বছৰ কংগ্ৰেছৰ শাসন দেখিলোঁ আমিতো সকলোৱে জানে 15 বছৰ কংগ্ৰেছৰ শাসনকালত বহুতো বেয়া কাম হ'ল কিন্তু আপোনাৰ দৃষ্টিত ভাল কাম কি হৈছিল সেই সময়ছোৱাত বিশেষকৈ 15 বছৰত কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালটোত যিটো মানে আলফা চৰকাৰ যিটো সংঘাত আছিলে সেই সংঘাতটো বহুত পৰিমাণে কমিছিলে ভাল কামৰ ভিতৰত সেইটোৱে ভাল কাম বুলি তৰুণ গগৈ সেইটো এটা উল্লেখযোগ্য সফলতা আছিলে আৰু তাৰ পাছত 2016 চন আহিলে জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰত বহিলে বিজেপি তাৰ লগতে পৰিৱৰ্তনৰ শ্লোগান দিলে আপুনি কি পৰিৱৰ্তন দেখিলে বিজেপিৰ চৰকাৰ বিশেষকৈ 10টা বছৰত চাওক এতিয়া কথাটো হৈছে কি বিজেপিৰ লগত আমাৰ আদৰ্শ আৰু গত পাৰ্থক্য আছে আৰু আদৰ্শগত দ্বন্দ্ব আছে কিন্তু কথাটো হৈছে যিখিনি বিজেপি ভাল কাম কৰিছে সেইখিনি আমি ভাল কাম বুলি ক'ব লাগিব যিখিনি নিযুক্তি হৈছে সেইখিনি ভাল কাম আৰু যিখিনি উচ্ছেদ হৈছে আমাৰ কিমান লাখ বিঘা মাটি যদি অবৈধ মানুহে দখল কৰি থয় জাতি থাকিব ক'ত খিলঞ্জীয়া মানুহখিনি থাকিব ক'ত
আজি কাৰ্বি আংলঙত সৌসিদিনা এক ডাঙৰ সংঘাত, নামনি অসমত সন্দেহযুক্ত মানুহৰ লগত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ ডাঙৰ সংঘাত। এই সংঘাতবোৰ দূৰ হ'বলৈ হ'লে মাটি আমাৰ হাতত থাকিব লাগিব আৰু মাটিৰ অধিকাৰটো আমাৰ হাতত থাকিব লাগিব। আজি কাৰ্বি আংলং জনজাতীয় বেল্টত কিমান বহিৰাগত মানুহ আহি সোমালে। আজি বৰপেটাৰ ফালে আপোনালোক গ'লে দেখিব গোটেই আমাৰ খিলঞ্জীয়া মানুহ, ঢিঙত আমাৰ গোটেই খিলঞ্জীয়া মানুহৰ মাটি দখল কৰি শেষ কৰিছে। সেইকাৰণে আজি প্ৰত্যেকৰে আজি বহিৰাগত মানুহখিনি কেতিয়াবা দুৰ্যোগ হ'লে, বিপদ হ'লে তেওঁলোক ৰাজস্থান, বিহাৰ, বেংগল যাব পাৰিব। বাংলাদেশী মূলৰ মানুহখিনি বাংলাদেশ যাব পাৰিব, কিন্তু আমাৰ মানুহখিনি ক'ত যাব? আমি ইয়াতে থাকিব লাগিব। আৰু সেইকাৰণে আমাক মাটিৰ ওপৰত অধিকাৰ লাগে, সম্পদৰ ওপৰত অধিকাৰ লাগে। এই অধিকাৰখিনি সুৰক্ষিত কৰিব লাগিব। ৰাজনৈতিক অধিকাৰ লাগে, সুৰক্ষিত কৰিব লাগিব। আৰু ৰাজনৈতিকভাৱে আমি কেতিয়া সুৰক্ষিত হ'ম? যেতিয়া আমি জনজাতিকৰণ পাব। জনগোষ্ঠীৰ জনজাতিকৰণটো খুব প্ৰয়োজনীয়তা আছে, বিশেষকৈ ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত। আপুনি যিহেতু 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা ক'লে, এইবাৰ অসম বিধানসভাৰ মজিয়াত বিষয়টো উত্থাপনো হ'ল। কিন্তু লক্ষণীয় কথাটো হ'ল যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে তাৰ কোনো সদিচ্ছা দেখা পোৱা নাই। যিহেতু এইবাৰ আশংকা কৰা হৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ যিখন অধিৱেশন আছে তাত উত্থাপন কৰিব বিষয়টো, কিন্তু সেয়া হোৱা দেখা নগ'ল। বৰ্তমান চলি আছে, তথাপিতো হোৱা লক্ষণ এতিয়া লক্ষণটো দেখা নাই আমি। তাৰ বিষয়ে আপুনি কি ক'ব? প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা আছেনে? নাই, এইটো বাধ্য কৰাব লাগিব আৰু জোৰদাৰ আন্দোলন হ'ব লাগিব। আৰু এইবিলাক বস্তু, এই অধিকাৰবিলাক আঁঠু কাঢ়ি লোৱা অধিকাৰ নহয়, এইবিলাক কাঢ়ি অনা কথা। আৰু সেইকাৰণে অধিকাৰ কাঢ়ি আনিব লাগিব। আঁঠু কাঢ়ি অধিকাৰ লোৱাটো নিয়ম হ'ব নোৱাৰে। আৰু আশা ৰাখিছোঁ 6 জনগোষ্ঠীৰ নেতৃবৰ্গই পুনৰ জোৰদাৰ আন্দোলন কৰিব আৰু এইখিনি অধিকাৰ কাঢ়ি আনিব। যিহেতু আমি ক'লোঁ যে 2016 চনৰ পৰা চৰকাৰ বিজেপিয়ে বনালে, 2019 চন আহিলে, কাৰ আন্দোলনৰ ভৰপক সময় আমি দেখিলোঁ। আমি আপোনাকো দেখিলোঁ কিদৰে আপুনি জাতিটোক সন্মুখৰ পৰা নেতৃত্ব দিলে। কাৰ আন্দোলনৰ সময়ছোৱাত আপুনি জেললৈও গ'ল, কাৰাবাসো খাটিলে। কিন্তু আপুনি বহু সময়ত উল্লেখ কৰিছে কা আন্দোলনটো আমি বিফল হ'লোঁ বা আমি কা আন্দোলনৰ যিখন যুঁজ আমি তাত হাৰিলোঁ। ইয়াৰ প্ৰকৃত কাৰণ কি? আপুনি তাৰ বাবে দায়ী কাক সজাব বিচাৰে? আৰু কোনোবাখিনি আমাৰ জনসাধাৰণৰ ব্যৰ্থ হ'ল নেকি? জনসাধাৰণ ব্যৰ্থ হোৱা নাই, নেতৃত্ব ব্যৰ্থতা। এছামে আন্দোলনটোক নাচবাগলৈ পৰিণত কৰিলে আৰু সেইকাৰণে আন্দোলনটো সফল নহ'লে। জনসাধাৰণে সম্পূৰ্ণ সহযোগ কৰিছিলে, ছাত্ৰ সমাজে সম্পূৰ্ণ সহযোগ কৰিছিলে। আন্দোলনটো নেতৃত্বটো বেলেগে কাঢ়ি নিবলৈ চেষ্টা কৰাৰ বাবে এইটো হ'ল। ছাত্ৰ সমাজৰ হাততে আন্দোলনৰ নেতৃত্ব থাকিব লাগিছিলে। তাৰ পৰা 2021 নিৰ্বাচন হ'ল। আমি 21 নিৰ্বাচনটো বিজেপি জয় হ'ল। কিন্তু কোনোবাখিনি আপুনি ভাবে নেকি যে অসমৰ জনসাধাৰণে বিজেপিক কাখন সমৰ্থন কৰি জয়যুক্ত কৰালে? সেনেকুৱা কথা নাই। ইলেকশ্যনটো এটা বেলেগ বস্তু আৰু জাতীয় স্বাভিমানটো এটা বেলেগ বস্তু। আৰু ইলেকশ্যনটো জিকা হাৰাটো ভোট ডিভাইডৰ ওপৰতো তাত বহুত কথা থাকে। কিন্তু কাক অসমৰ জনগণে তেতিয়াও সমৰ্থন কৰা নাছিলে, এতিয়াও সমৰ্থন নকৰে। য'ত জাতিৰ ভৱিষ্যত খেলি মেলি হ'ব পৰা যদি কিবা আইন হয়, জাতিয়ে সেইখন আইনক কেতিয়াও সমৰ্থন নকৰে। যিহেতু তাৰ পাছত যিহেতু আমি গোটেই সমীকৰণটো যদি চাওঁ, তাৰপৰা 2021 চনত এতিয়া বিজেপি জিকিলে। কিন্তু সেই 21 চনত আৰু এটা লক্ষণীয় কথাটো আছিলে যে আপুনি এটা বিশেষ ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ কৰিছিলে। আপোনালোকৰ ইয়াৰ যিজন স্থানীয় বিধায়ক অখিল গগৈক আপুনি জিকোৱাৰ ক্ষেত্ৰত এক মূল ভূমিকা গ্ৰহণ কৰিছিলে, অৰ্থাৎ কিং মেকাৰ আছিলে। কিন্তু তাৰ পাছত 3 মাহৰ পাছতে গুৱাহাটীত এখন অখিল গগৈ জিকাৰ ঠিক 3 মাহৰ পাছতে গুৱাহাটীত এখন বিশেষ সংবাদমেল আপোনালোকে সংবোধন কৰিলে। সংবোধন কৰি আপোনালোকে তাত অখিল গগৈক সমালোচনা কৰা দেখা পোৱা গ'ল। ইয়াৰ কাৰণটো কি? হঠাৎ সলনি হৈ গ'ল? এইটো আমাৰ আদৰ্শগত পাৰ্থক্য। আৰু আমি কোনো ৰাজনৈতিক দলৰ দল খোলাৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত আছিলোঁ। আমি তেখেতলোকৰ দলৰ সদস্য নাছিলোঁ। আৰু ইলেকশ্যন জিকোৱালৈকে আমাৰ দায়িত্ব আছিলে। জিকোৱাৰ পিছত বিল আছি থানাৰ যিটো স্থিতি তাত আছোঁ। আৰু সেইখিনি কথাই আমি অসমৰ জনগণক গুৱাহাটীৰ প্ৰেছ মিটৰ জৰিয়তে জনাই দিছিলোঁ। যিহেতু ৰাইজৰ দলৰ কথা যিহেতু ক'লোৱেই, খুব সম্ভৱ আজি ৰাইজৰ দলত জ্ঞানশ্ৰী বৰাই যোগদান কৰিব। তেওঁ পূৰ্বতেও আছিলে আৰু অখিল গগৈক জিকোৱা সময়ত আপুনি জ্ঞানশ্ৰী বৰাকো ইয়াত যেতিয়া আপোনাৰ প্ৰচাৰ চলাইছিলে, তেতিয়া আপুনি সম্পূৰ্ণ সহযোগিতা কৰিছিলে। আজি যিহেতু জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত যোগদান কৰিব, সেই যোগদানটো আপুনি কি বুলি ভাবে? শুভেচ্ছা আছে জ্ঞানশ্ৰীলৈ। তাই খুব চোকা ছোৱালী, ভাল ছোৱালী। তাই ভিজন আছে, তাই আগবাঢ়ি যাওক। আৰু আশা ৰাখিছোঁ তাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে জিকিব বুলি। আৰু জ্ঞানশ্ৰীৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক ককাইদেউ আৰু ভনীয়েকৰ দৰে, ককায়েক ভনীয়েকৰ সম্পৰ্ক।
আৰু মই আশাবাদী তাই জিকিব বুলি। যিহেতু যেতিয়া আমি এজন গগৈৰ কথা পাতিলোঁ, এতিয়া আমি 2 নম্বৰজনৰ গগৈৰ কথা পাতিম, যে লুৰিণজ্যোতি গগৈ। আপুনি বহু সময়ত সামাজিক মাধ্যমত পোষ্টৰ জৰিয়তে আপুনি কৈছে যে আপুনি লুৰিণজ্যোতি গগৈক সমৰ্থন কৰে, বা কোনোবাখিনিত আপুনি লুৰিণজ্যোতি গগৈক কিবা ক্ষেত্ৰত ভাল পায়। তেওঁক ভাল পোৱা গুণসমূহ কি? এনেকুৱা কি গুণ আছে যে আপোনাক তেওঁৰ প্ৰতি আকৰ্ষিত কৰে? ভাল লাগে, লুৰিণদাই সময়ত ছাত্ৰ সন্থা এৰিছে, এটা নিৰ্দিষ্ট বয়সত এৰিছে, আৰু ভৱিষ্যত প্ৰজন্মৰ হাতত দায়িত্ব অৰ্পণ কৰিছে। ইচ্ছা কৰাহেঁতেন পুনৰ সভাপতি হৈ থাকিব পাৰিলেহেঁতেন, আজিও সভাপতি হৈ থাকিব পাৰিলেহেঁতেন। আৰু চব বস্তুৰ এটা সময় থাকে, আৰু সময়ত এৰিছে। এতিয়া আমিও সংগঠন এৰিব হৈছে, আমাৰো 10 বছৰমান হ'লেই সংগঠনত। আমিও লাহেকৈ সংগঠনৰ মজিয়াৰ পৰা গৈ কি কৰোঁতো ঠিক নাই, কিন্তু নতুনক বাট এৰি দিব লাগিব। আৰু সেইকাৰণে লুৰিণদাই সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰা সময়টো মোৰ খুব ভাল লাগিলে, আৰু তেখেতৰ কথা বতৰা খুব মাৰ্জিত, আৰু এই মাৰ্জিত কথা বতৰাই আমাক আকৰ্ষিত কৰে। যিহেতু আপুনি এটা কথা ক'লে যে আপুনি সংগঠন এৰিব এটা সময়ত, সেইটো সকলোৱে জানে 10 বছৰৰ পাছত। 10 বছৰৰ পাছত শৃংখল চলিহাৰ ৰাজনীতিত যোগদান কৰিব নেকি? 10 বছৰৰ পিছত বুলি কোৱা নাই, মোৰ 10 বছৰ সংগঠনত হ'লে, আৰু এবছৰ 1.5 বছৰ পিছততো এৰিব লাগিব, নহ'লেতো আমাকো বাকীবোৰ নিচিনাকৈ হাঁহিব নহয়, সিহঁতে একেটা পদকে খামুচি ধৰি থাকে বুলি। সেইকাৰণে মোৰ কথাটো হৈছে, পৃথিৱীত পৰিৱৰ্তন থাকিবই, আৰু সময়ত সকলো কাম কৰিব লাগে। এতিয়া মই যদি সদায় প্ৰশাসনিক সচিবৰ পদটো মই খামুচি ধৰি থাকোঁ, বাকীখিনি ল'ৰাই বেয়া পাব। এতিয়া বহুত নতুন নতুন ল'ৰা সংগঠনত আহিছে, প্ৰায়বোৰ মই এতিয়া চিনিয়ে নাপাওঁ ভালকৈ, কিন্তু তেওঁলোকে বীৰ লাচিত সেনাৰ প্ৰতি বহুত ত্যাগ আছে, কাম কৰি আছে। তেওঁলোকেও ভাবিব যে এদিন শৃংখলা পদটোত মই যাব পাৰোঁ, তেতিয়া নিশ্চয়কৈ নতুনক বাট এৰি দিব লাগিব। আৰু আজি নতুনক বাট এৰি নিদিয়াৰ কাৰণে অসম গণ পৰিষদৰ এইটো অৱস্থা। সেইকাৰণে নতুনক বাট এৰি দিয়াটো খুব প্ৰয়োজনীয়তা আছে। আৰু আমি 2 নম্বৰজন গগৈৰ কথা পাতিলোঁ, আমি 3 নম্বৰজন গগৈৰ কথা পাতিম, অৰ্থাৎ গৌৰৱ গগৈ। গৌৰৱ গগৈ 2024 নিৰ্বাচনৰ সময়ত আপোনাৰ গৃহলৈ আহিছিলে, আপোনাৰ পৰা শুভেচ্ছাও লৈছিলে, আৰু আপুনি সেই সময়ত মুকলিকৈ কৈছিলে যে গৌৰৱ গগৈক ভোট দিব লাগে। কিন্তু তাৰ পাছৰ সময়ত কোনোবাখিনিত আপুনি গৌৰৱ গগৈৰ বিৰুদ্ধাচৰণ কৰাও দেখা গৈছে, বা কোনোবাখিনি আপুনি অসন্তুষ্ট যেন লাগে। ইয়াৰ কাৰণটো কি? গৌৰৱ গগৈ বিৰুদ্ধাচৰণ কৰা নহয়, মানুহৰ স্থিতিবিলাক সদায় মানে স্পষ্ট হ'ব লাগে। আমি কৈছোঁ যে হিন্দু হওক, মুছলমান হওক, সকলো ধৰণৰ বাংলাদেশীৰ বিৰুদ্ধে এখন যুঁজ হ'ব লাগে, বহিৰাগত শ্ৰেণীটোৰ বিৰুদ্ধে এখন যুঁজ হ'ব লাগে। কিন্তু কথাটো হৈছে কি, অসমৰ দুটা মুখ্য দলে, এটা দলে মুছলমান বাংলাদেশী সমৰ্থক, এটা হিন্দু বাংলাদেশী সমৰ্থক। এতিয়া কথাটো হৈছে, বাংলাদেশী যাব লাগে বুলি স্পষ্টকৈ হিন্দু হওক, মুছলমান হওক, যাব লাগে বুলি যে কথাখিনি যে ক'ব লাগে, সেই কথাটো তেওঁলোকে নোকোৱাৰ বাবে আমি ক্ষুভিত। কাৰণ কোনোবা MP হৈছে, কোনোবা MLA হৈছে, কোনোবা মন্ত্ৰী হৈছে, কোনোবা মুখ্যমন্ত্ৰী হৈছে, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে যে জাতি ক'ত আছে, জাতিটো ক'ত আছে, সেইটো ডাঙৰ কথা। আৰু জাতীয়তাবাদটো কি, যোনে ধৰ্মৰ পোছাক পিন্ধি থাকে সি যি জাতীয়তাবাদ কি বুজি নাপায়। বা কাৰোবাক নিৰ্দিষ্ট কিছুমান মানুহৰ যদি ভোট লাগে, সেই মানুহখিনিক সন্দেহযুক্ত মানুহৰ যদি ভোট লাগে কাৰোবাক, আৰু ভোটৰ স্বাৰ্থত যদি তেওঁলোকৰ বিপক্ষে একো নকয়, এতিয়া চাওক, আমি যদি হিন্দু বাংলাদেশীৰ এগেইনষ্ট কৰোঁ, তেতিয়া আমাক কয় আমি কংগ্ৰেছৰ এজেণ্ট। আমি যদি মুছলমান বাংলাদেশীৰ বিৰোধ কৰোঁ, তেতিয়া আমাক কয় আমি BJP এজেণ্ট। এতিয়া কথা বতৰাবোৰ সেইটো নহয়, দুই প্ৰকাৰ বাংলাদেশীয়ে জাতিৰ বাবে ক্ষতিকাৰক। আৰু সেইকাৰণে বাংলাদেশে যাব লাগিব, আমাৰ একদম স্পষ্ট কথা। তেওঁলোকে দখল কৰি থকা মাটিসমূহ খালী কৰিব লাগিব, আৰু খালী কৰি আছে কাৰণে হিমন্ত বিশ্ব শৰ্মাক অসমৰ খিলঞ্জীয়া জনগণে বৰ্তমান সময়ত ভাল পাইছে। স্পষ্ট কথা, আদৰ্শগত দ্বন্দ্ব আছে, কিন্তু যিটো ভাল সেইটো ভাল কথা। আৰু যিহেতু আপুনি জাতিৰ কথা ক'লে, তেতিয়াহ'লে এটা কথা কওঁ যে অসমত দুটাকৈ উপত্যকা আছে, এটা হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আনটো হ'ল বৰাক উপত্যকা। কিন্তু বহু সময়ত আমি দেখোঁ যে বৰাক উপত্যকাত অসমীয়া ভাষাটোক এলাগী কৰা হৈছে, অসমীয়া ভাষাৰ ওপৰত এক অসমীয়া বিদ্বেষী মনোভাৱ আছে, যিটো সময়ে সময়ে প্ৰদীপব্ৰত দত্তই হওক বা শিলাদিত্যদেৱেই হওক, সময়ে সময়ে অসমীয়া বিদ্বেষী মনোভাৱেৰে বিভিন্ন ধৰণৰ কৰ্ম তেওঁলোকে কৰি আহিছে। তেওঁলোকে অসমীয়া ভাষাটো বৰাকত একেবাৰে এলাগী হৈ পৰিছে, সেইটো একেবাৰে অপ্ৰিয় সত্য। তাৰ সন্দৰ্ভত আপুনি সময়ে সময়ে মন্তব্য দি আহিছে। আপুনি কি ভাবে যে বৰাকত অসমীয়া ভাষাটো এনে এলাগী কেতিয়াবা ভৱিষ্যতে অসমীয়া ভাষাটো তাত পুনৰ্বাসন পিন্ধিবনে? চাওক, বৰাকৰ যিখিনি মানুহ, হিন্দুৱে হওক, মুছলমানে হওক, গোটেইখিনি সন্দেহযুক্ত বাংলাদেশী মানুহ। সন্দেহযুক্ত বাংলাদেশী মানুহ, তেওঁলোক বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মানুহ, আৰু তেওঁলোকৰ মাতৃভাষা হৈছে বেংগলী। আৰু তেওঁলোকে সেইকাৰণে নিজৰ মাতৃভাষাতে কথা ক'ব।
আৰু সেইকাৰণে আমি কৈছোঁ যে বৰাক ভেলী অসমৰ পৰা পৃথকে কৰি দিব লাগে। এনেই খুৱাই বোৱাই পুহি ৰখা হৈছে। সেইকাৰণে আমি কওঁ যে বৰাক ভেলীত খিলঞ্জীয়া মানুহৰ সংখ্যা অতি তাকৰ। 1% নে 2% খিলঞ্জীয়া মানুহ আছে। সেইকাৰণে সেই খিলঞ্জীয়া মানুহসকলক ব্ৰহ্মপুত্ৰ উপত্যকাত মানে আনি এষ্টাব্লিছ কৰি দিব লাগে আৰু কৰি পেলাই বৰাক ভেলীৰ লগত অসমে সম্পৰ্ক টোটেলি ফিনিছডে কৰি দিব লাগে। আমি সেইটোৱে ভাবোঁ। আৰু বিশেষকৈ বৰাকৰ যদি কথাটো কওঁ তেতিয়া দেখা পোৱা যায় যে বৰাকত যিসমূহ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে সেয়া কংগ্ৰেছেই হওক বিজেপিয়ে হওক, বিজেপিয়েও যিটো সময়ত 2021 নিৰ্বাচন বা 2005 সময়তো অসমত কাখন সমৰ্থন কৰিবলৈ তেওঁলোকে নিৰ্বাচন খেলিছে, বৰাকতো তেওঁলোকৰ স্থিতি একেই আছে। কিন্তু কংগ্ৰেছে ব্ৰহ্মপুত্ৰ উপত্যকাত কাৰ বিৰোধিতা কৰে, ইফালে ৰাহুল গান্ধীয়ে এইবিলাক কাৰ বিৰোধিতা কৰিছেহি, কিন্তু বৰাকৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি সম্পূৰ্ণ ওলোটা। তাত তেওঁলোকে মৌনতা অৱলম্বন কৰে। ইয়াৰ কাৰণবোৰ কি বুলি ভাবে? ভোট বেংক পলিটিক্স আৰু এইটো ভোট বেংক পলিটিক্স কংগ্ৰেছৰ। এইটো সকলোৱে ভোট বেংক পলিটিক্স আৰু সেইকাৰণে মই কৈছোঁ যে কথা বতৰাবোৰ ৰাজনীতিৰ উৰ্দ্ধত হ'ব লাগে। জাতি কেনেকৈ বাচিব সেই কথাবোৰ নেপাতি কোনে ক'ত কিমান ভোট পাব, কোনে কোন বাংলাদেশী ভোট পাব, এই কথা বতৰাবিলাকত যেতিয়ালৈকে আমাৰ খিলঞ্জীয়া লিডাৰবিলাক থাকিব, খিলঞ্জীয়া সত্তাটো কিমান দিনলৈ সুৰক্ষিত। আজি আমাৰ শিৱসাগৰ চিন্তামণিগড়ৰ দৰে জেগাত, ঐতিহাসিক জেগাত বাংলাদেশী আহি পেলাই খোপনি পুতিছে। চৰকাৰৰ প্ৰশাসনৰ কোনো কাণসাৰ নাই, উচ্ছেদ নাই। এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। তেতিয়া আমি এতিয়া অসমৰ কথা পাতি আছোঁ। আপুনি যিহেতু সাংগঠনিকভাৱেও বীৰ লাচিত সেনাৰ লগত বহু বছৰ জড়িত হৈ আছে, আপুনি কি ভাবে যে সংগঠনৰ আপোনাৰ জীৱনৰ যি সাংগঠনিক ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা কেনেকুৱা, বা আপুনি আজিৰ তাৰিখত উঠি অহা প্ৰজন্মটো সংগঠনৰ লগত জড়িত হ'ব লাগে বা কিয় লাগে, আপোনাৰ পৰা জানিব চেষ্টা কৰিম। সংগঠনৰ লগত অভিজ্ঞতা বহুত, আমাৰ ধুনীয়া অভিজ্ঞতা। ৰন্টু দা, মোৰ, হৰ, আমি মাটিয়ে বালিয়ে পৰি আগতে সংগঠন কৰা। কেতিয়াবা ক'ৰবাত মিটিঙত যাওঁ, 10জন মানুহ গোট নাখায়। আজি সেইবোৰ ঠাইত আমাৰ হাজাৰ হাজাৰ সৈনিক আছে, ভাল লাগে। আমি বহুত কষ্টৰে সংগঠন কৰা। অৰ্থৰ অভাৱ, কেতিয়াবা 3জনৰ মাজত 500-600 টকা থাকে, সেই তাৰে 200-300 টকা তেল ভৰোৱা, কাৰোবাৰ ঘৰত ভাত খোৱা, আকৌ 100 টকা এটা বচাই অনা, এইবিলাক কথা বতৰা মনত পৰে। আৰু আছে নৱদ্বীপ দা, ত্যাগ আছে, ৰন্টু দা, হৰ, তাৰপৰা এতিয়া তেওঁলোক ৰাজনীতিক পথাৰলৈ গ'ল, কবিন্দ চেতিয়া ফুকন, গিৰিশংকৰ গোস্বামী, বহুত ল'ৰা আমাৰ আগৰ পুৰণা সৈনিক, বহুতৰ ত্যাগ আছে। গোলাঘাটৰ ঋত্যুঞ্জয়, মনত পৰে এইবিলাক কথা। সংগঠনটো আমি একেবাৰে তলৰ পৰ্যায়ৰ পৰা আমি লৈ গৈছোঁ। যেতিয়া আমাৰ গোটেই অল আছামত আমাৰ 100 ল'ৰাও নাছিলে, আমি তেতিয়া সময়ৰ পৰা সংগঠন কৰা। আৰু আজি আমাৰ গোটেই অসমত 15,000 ওপৰত সৈনিক আছে। সেইটো খুব গৌৰৱৰ কথা। বেছি আছে, 15,000, 20,000 ওপৰত সৈনিক আছে। আৰু সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। যিহেতু আমি এতিয়া জাতীয়তাবাদৰ কথা পাতি আছোঁ, আপুনি সময়ে সময়ে কৈ আপুনি মাৰাঠা জাতীয়তাবাদৰ প্ৰতি আপুনি আকৰ্ষিত হয় বা মাৰাঠা আপুনি বাবা চাহেব থাকৰেক আপুনি বিশেষভাৱে ভাল পায়। কিন্তু আমি যদি চাওঁ দল হিচাপে তেওঁলোকে যি দল গঠন কৰিছিল শিৱসেনা কিন্তু দুটা ভাগত বিভক্ত আছিল। পিছৰ সময়ছোৱাত তেতিয়া তেওঁ যিজন ককায়েক আছিল, ৰাজ থাকৰেই হওক বা উদ্ধৱ থাকৰেই হওক, দুটা ভাগত বিভক্ত আছিলে। আৰু শেহতীয়াকৈও সেই যিটো থাকৰে যিটো গোটটো আকৌ নতুনকৈ চেঞ্জ হৈছিলে। এতিয়া আপুনি কি ভাবে যে আঞ্চলিক দলসমূহ প্ৰকৃতাৰ্থত একগোট হৈ থাকিব নোৱাৰে নেকি? নহয়, বালা চাহেব থাকৰে জীয়াই থকালৈকে শিৱসেনা এটা গোটেই আছিলে। কিন্তু উদ্ধৱ থাকৰে পিছত মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা খুলিছিলে। সেইটোৱে সদায় সকলো লগ হৈ থাকিব লাগে, আমি সেইটো বিচাৰোঁ। কিন্তু সেইদিনা মহাৰাষ্ট্ৰৰ এখন সভাত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে পুনৰ একলগ হোৱা এটা ইংগিত দিছে। সেইটো মহাৰাষ্ট্ৰৰ জাতীয়তাবাদৰ বাবে শুভ লক্ষণ। যিহেতু আমি এতিয়া মহাৰাষ্ট্ৰ জাতীয়তাবাদৰ কথা পাতিলোঁ, আমি এবাৰ আমাৰ অসমীয়া জাতীয়তাবাদৰ কথাও পাতিম। আমি অসমীয়া জাতীয়তাবাদটো আমি 6 জনগোষ্ঠী জনজাতিকৰণ হওক বা আপোনাৰ 6 নং দফা, বিশেষ ৰাজ্যৰ মৰ্যাদা, ইনাৰ লাইন পাৰ্মিট, এই বিষয়সমূহ আজিৰ তাৰিখতো কাৰ্যকৰীকৰণ হোৱা নাই। সেইবোৰ একোটা ৰাজনীতিক টোপলৈকে হৈ আছে। আপুনি কি ভাবে, ইয়াৰ কাৰণসমূহ কি বুলি ভাবে? এইবোৰ হ'বনে বাৰু? কেতিয়াবা আন্দোলনৰ যিটো পৰিসৰটো বা আন্দোলনৰ যিটো গতিত আমি আন্দোলন কৰিব লাগিছিলে, জাতিয়ে সেইটো গতিত আন্দোলন কৰা নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰক বাধ্য কৰাব পৰাকৈ এটা আন্দোলন হ'ব লাগিব। তেনেকুৱা এজন প্ৰকৃত নেতা লাগিব আৰু নেতাৰ স্থিতি অটল থাকিব লাগিব। প্ৰথম কথাটো স্থিতি। যোনে নেতৃত্ব ল'ব, যোন সংগঠনেই নেতৃত্ব নলওক, স্থিতিটো
অটল থাকিব লাগিব, বাধ্য কৰাব পাৰিব লাগিব। যদি কৃষক আন্দোলন সফল হ'ব পাৰে, তেন্তে আমাৰ আন্দোলনবোৰ কিয় সফল হোৱা নাই সেইটো অসমৰ জনগণে বিবেচনা কৰিব। আমি যদি আজিৰ তাৰিখত চাওঁ, আমাৰ জাতিটোৰ অৱস্থাটো বৰ এটা ভাল নহয়, মানে ভৱিষ্যত অন্ধকাৰময় হৈ পৰিছে। তেনেকুৱা এটা পৰিৱেশত আপুনি কি ভাবে জাতিটোক কিদৰে আগুৱালে জাতিটোৰ ভৱিষ্যত ভাল হ'ব? চাওক, এই গতিত থাকিলে জাতি 15 বছৰত নিশ্চিন্ন হৈ যাব। আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ ৰূপান্তৰিত হ'ম। আৰু সেইকাৰণে জাতীয়তাবাদটো সদায় উগ্ৰ হ'ব লাগে। আৰু জাতিক ভাল পোৱা মানুহখিনি একত্ৰিত হোৱাৰ সময় আহি পৰিছে। আৰু আশা ৰাখিছোঁ একত্ৰিত হ'ব। আন্দোলনবোৰ ভাগ ভাগ হ'ব নালাগে, আন্দোলনবোৰ একত্ৰিত হ'ব লাগে। আৰু যিদৰে কা আন্দোলনটো ছাত্ৰ সমাজৰ নেতৃত্বত সকলো অসমৰ খিলঞ্জীয়া জনগণ ওলাই আহিছিলে, সেই ধৰণৰ এটা পৰিৱেশ আমি অসমত তৈয়াৰ কৰিব লাগে। আমি অসমীয়া জাতীয়তাবাদৰ কথা পাতিছোঁ, কিন্তু লগতে আমি কথা পাতিব লাগিব, যিহেতু আমাৰ অসমখন হ'ল শংকৰ মাধৱ বা আজানৰ অসম। শংকৰদেৱৰ পৰা আমি বহুখিনি শিকিব লগা আছিলে। শংকৰদেৱে আমাক একতাৰ ডৰিৰে বান্ধিছিলে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। কিন্তু আজিৰ তাৰিখত কোনোবাখিনিত সেই শংকৰদেৱৰ আদৰ্শখিনি ভৰিৰে গচকি মোহাৰি পেলোৱা হৈছে, যাৰ বাবে আমাৰ সেই আপোনালোক শিৱসাগৰৰ কাষৰীয়া যোৰহাটৰ মাজেৰে যোৱা বছৰ কোনোবা উলংগ বাবাই পদযাত্ৰা কৰি গৈছিল, আৰু তাৰ প্ৰতিবাদ কৰাৰ পাছত দুৰ্ভাগ্যজনকভাৱে আপোনালোকৰ সৈনিককে জেলত ভৰাইছিলে। আপুনি কি ভাবে যে এই কৰ্মকাণ্ডখিনি কিন্তু আমাৰ অসমীয়াৰ যিটো স্বাভিমানিক সত্তাটোক কিন্তু প্ৰত্যেকবাৰে কুঠাৰঘাত কৰি আহিছে? চাওক, এই কথা বতৰাবিলাকে জাতিটোক ক্ষতি কৰে। সকলো ধৰণৰ এনেকুৱা ধৰণৰ উলংগ বাবাৰ কথাই কওক, ধিংকাণ্ডৰ কথাই কওক, বা শিৱসাগৰত এজনী ছোৱালীক ৰাজপথত অপদস্থ কৰাৰ কথাই কওক, এই কথাবোৰ হ'বলৈ কেলৈ পাইছে? আমাৰ জাতীয়তাবাদী শিবিৰৰ মানুহৰ দুৰ্বলতাৰ কাৰণে আমাৰো তাত ভুল আছে হপায়, আমাৰ দুৰ্বলতাও আছে। কিন্তু আমি প্ৰতিবাদ কৰিছোঁ আৰু আমাৰ ল'ৰা জেললৈ গৈছে। কিন্তু কথাটো হৈছে বাকী কিন্তু প্ৰতিবাদ কৰা নাই। তাত সমস্যাটো তাত। আৰু সেইকাৰণে সকলোৱে মিলি প্ৰতিবাদবোৰ কৰিব লাগে। আৰু একত্ৰিত প্ৰতিবাদ নহ'লে আন্দোলনবোৰ সফল নহয়। আপুনি ক'লে আপুনি জাতীয়তাবাদ উগ্ৰ হ'ব লাগে, কিন্তু আমি যদি বিশ্বৰ ইতিহাস চাওঁ, তেতিয়াহ'লে আপোনাৰ এতিয়া বিশ্বযুদ্ধৰ সময়ত যেতিয়া জাপানে আমেৰিকাৰ যিখন ছাবমেৰিন আছিলে, সেই ছাবমেৰিনত উগ্ৰ জাতীয়তাবাদৰ ফলতে তেওঁলোকে তাত ছাবমেৰিনখন ধ্বংস কৰিছিলে। আৰু সেই ধ্বংস কৰাৰ কাৰণে দুটাকৈ মানে পাৰমাণৱিক বোম পেলাবলৈ বাধ্য হৈছিলে, যাৰ নাম আছিল লিটল বয় আৰু ফেটমেন। কিন্তু তেনে এটা সময়ত আমি দেখা পাওঁ যে উগ্ৰ জাতীয়তাবাদে কোনোবাখিনিত ক্ষতিহে কৰে। এই কথাবোৰৰ ওপৰত আপুনি কি ক'ব? হয়, যেতিয়া এখন যুদ্ধ হ'ব, যেতিয়া এখন সংগ্ৰাম হ'ব, সেই সংগ্ৰামখন খুব প্লেনিঙত কৰিব লাগিব। এতিয়া আমিতো আৰু ইয়াত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে চৰবোৰ খাই জীয়াই থাকিব নোৱাৰোঁ। আমাৰ ছোৱালীক কোনোবাই ৰেপ কৰিব, আমাৰ কোনোবা ৰাজস্থানৰ পৰা অহা মানুহে আমাৰ ইয়াত ছোৱালীক হাত দিব। এতিয়া আমি যদি সেৱাৰ গোটেই শিৱসাগৰ দল সংগঠনে একত্ৰিত প্ৰতিবাদ কৰাৰ বাবে আমি সেইটো সফলতা পাইছোঁ। কোনো এজন মানুহে নেতৃত্ব লোৱা নাই, সকলোৱে নেতৃত্ব লৈছে। আৰু খুব ঐক্যবদ্ধ মিলা প্ৰীতিৰে সেইটো প্ৰতিবাদ হৈছিল। সেইকাৰণে আমি সফল হৈছোঁ। আমি ক'ত হাৰিছোঁ সেইটো ডাঙৰ কথা নহয়, ক'ত জিকিছোঁ সেইটো ডাঙৰ কথা। আৰু কিয় জিকিছোঁ কাৰণবিলাক বিশ্লেষণ কৰিব লাগে। কথা বতৰাবোৰ এনেকুৱা। যিহেতু এতিয়া আমি ৰাজনীতিৰ কথাই পাতি আহিছোঁ, তেতিয়াহ'লে আমি যদি অসমৰ শেহতীয়া ৰাজনীতিলৈ যাওঁ, তেতিয়াহ'লে আপোনাক এটা বিশেষ প্ৰশ্ন সুধিব লাগিব যে শংকৰজ্যোতি বৰুৱাই কিছুদিনৰ পূৰ্বে বিজেপি যোগদান কৰিলে। প্ৰশ্নটো আমি এইবাবেই সুধিছোঁ কাৰণ আজিৰ পৰা প্ৰায় কেইমাহমানৰ পূৰ্বে বিগত বৰ্ষত শংকৰজ্যোতি বৰুৱা এটা বিশেষ কাৰ্যৰ বাবে তেওঁ জেললৈ যাব লগা হৈছিলে, এটা ডিপুকেন্দ্ৰিক সংঘাতৰ বাবে। আৰু জেললৈ যোৱাৰ সময়ছোৱাত তেওঁ হৈ প্ৰথম মাত মতা মানুহজনেই আছিল শৃংখল চলিহা। সামাজিক মাধ্যমত তেওঁ পোষ্টটো দিয়াৰ পাছতে সেই পোষ্টটোহে অসমত এক জনজাগৰণৰ সৃষ্টি কৰিছিল। তাৰ পাছতে দল সংগঠন সকলো ওলাই আহিছিল, কিন্তু প্ৰথম মাত দিয়া মানুহজন আছিলে আপুনি। আৰু তেওঁ বৰ্তমান বিজেপিত যোগদান কৰিলে। প্ৰশ্নটো এইটো বাবেই সুধিছোঁ কাৰণ বিজেপিত যোগদান কৰাও তেওঁ নিজৰ কথা। তথাপিও তেওঁ পূৰ্বতে আছুৰ মজিয়াত থাকোঁতে তেওঁ বিজেপিক গালি পাৰিলে, কাৰ বিৰোধিতা কৰিলে, তেওঁৰ পাছত গৈ এতিয়া কাক সমৰ্থন কৰি বিজেপিত যোগদান কৰিলে। এনে কাৰ্যকাণ্ডসমূহক আপুনি কি বুলি ভাবে? চাওক, শংকৰৰ এইটো ব্যক্তিগত কথা, কিন্তু কথাটো হৈছে সেই সময়ত এজন খিলঞ্জীয়া ল'ৰা হিচাপে শংকৰৰ কাৰণে যিখিনি কৰিব লাগে আমি কৰিছোঁ। আৰু শংকৰৰ ঠাইত বেলেগ হোৱাহেঁতেনো কৰিলোঁহেঁতেন। অকল যে শংকৰজ্যোতি বৰুৱাৰ কাৰণে কৰিছোঁ এইটো কথা নহয়। বিভিন্ন জেগাত আমাৰ ল'ৰাক দৰমহা নিদিলেও আমি তাত প্ৰতিবাদ কৰোঁ। প্ৰাইভেট কোম্পানীবোৰৰ পৰা উলিয়াই দিলেও আমাৰ তাত প্ৰতিবাদ হয়। আৰু সেইকাৰণে শংকৰজ্যোতি এইটো ব্যক্তিগত সিদ্ধান্ত, কিন্তু মোৰ কথাটো হৈছে যে শংকৰজ্যোতি বৰুৱাৰ জেগাত যদি বেলেগ ল'ৰাও থাকিলেহেঁতেন
আমাৰ প্ৰতিবাদৰ স্বৰূপ একেই হ'ল। আৰু যিহেতু আমি ৰাজনীতিৰ কথাই পাতি আছোঁ, বিশেষকৈ শেহতীয়াকৈ অসমৰ ৰাজনীতিত মিয়াকেন্দ্ৰিক হোৱা দেখা পোৱা গৈছে। আপোনাৰ শিৱসাগৰতে হওক বা সমগ্ৰ অসমতে। এই বস্তুটো কিন্তু লক্ষণীয় কথাটো হ'ল যে যদিও মিয়াৰ কথা দল সংগঠনসমূহে কৈ আহিছে, চৰকাৰেও কৈ আহিছে, কিন্তু বিতৰণ কৰা এতিয়ালৈকে হোৱা নাই। উচ্ছেদ কৰিছে, কিন্তু আজি ধৰি লওক আপোনাৰ শিৱসাগৰত উচ্ছেদ কৰিলে, সেই মানুহখিনি গৈ পেলাই আজি তাৰিখত লখিমপুৰ পাবগৈ। শিৱসাগৰত উচ্ছেদটো কৰিলে মানুহখিনি ইয়াৰ পৰা যাব, কিন্তু লখিমপুৰত জনসংখ্যাটো বাঢ়ি যাব। এটা চাৰ্কুলৰ ভিতৰত আছে। এই বস্তুটো কি বুলি ভাবে যে চৰকাৰে প্ৰকৃতাৰ্থত তেওঁলোকক বিতাড়িত কৰিবনে? প্ৰথম কথাটো উচ্ছেদটো কৰি ল'ব লাগিব, তাৰ পিছৰ ষ্টেপটো দেখা যাব। এতিয়া মুখ্যমন্ত্ৰীৰ মুখত শুনিছোঁ বোলে 26 লাখ হেক্টৰ মাটি বাংলাদেশী দখলত আছে। 26 লাখ যদি ইমান মাটি বাংলাদেশে দখল কৰি থৈছে, তেতিয়া আমাৰ মানুহখিনিয়ে থাকিব ক'ত, খেতি কৰিব ক'ত, খাব ক'ত, কথা বতৰাবোৰ এনেকুৱা। আৰু সেইকাৰণে প্ৰথম উচ্ছেদটো হওক। আজি উৰিয়াম ঘাটৰ উচ্ছেদ, ঐতিহাসিক উচ্ছেদ। এতিয়া ঢিঙত আপোনালোক যাবচোন, ঢিঙত অসমীয়া মানুহৰ অস্তিত্বই নাই, মাত্ৰ 26খন নে 27খন গাঁও আছে অসমীয়া মানুহৰ। য'ত আজি 30 বছৰ আগত গোটেই আমাৰ মানুহ আছিলে, তাত আজি অসমীয়া মানুহ এজন MLA বাদ দিয়ক, ৱাৰ্ড মেম্বাৰো হ'ব নোৱাৰে। এই ধৰণৰ অৱস্থা অসমীয়া মানুহৰ তাত। এবাৰ আপোনালোকে ঢিঙলৈ গৈ চাব কথা বতৰাবোৰ। আজি বৰপেটা যাওক, বৰপেটাত খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাই। নাই খিলঞ্জীয়া মানুহৰ অস্তিত্ব। বৰাক ভেলীত খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাই। আমি ক'ত জীয়াই আছোঁ সেইটো ডাঙৰ কথা। আৰু সেইকাৰণে উচ্ছেদটো হ'ব লাগিব, আৰু উচ্ছেদক আমি সমৰ্থন কৰিছোঁ। যদি আমি এতিয়া উচ্ছেদৰ কথা কওঁ, যিদৰে মিয়া এটাই আমাৰ অসমীয়াক ক্ষতি কৰিছে, কিন্তু আন এটা ক্ষতি কৰিছে যে বাহিৰৰ পৰা অহা যিসমূহ বহিৰাগত বনিয়া, অসমৰ আজিৰ তাৰিখত বহিৰাগত বনিয়াই অসমৰ মন্ত্ৰিত্ব পদৰ দৰে পদত অধিষ্ঠিত হৈ আছে। আৰু সেইজন মন্ত্ৰীয়ে শেহতীয়াকৈ জুবিন ক্ষেত্ৰৰ সমীপত প্ৰায় 29 বিঘাকৈ ট্ৰাইবেল বেল্টৰ মাটি দখল কৰি ৰাখিছে। আৰু যদি আপুনি অসমৰ কেবিনেটখন চায়, তেতিয়াহ'লে অসমৰ থলুৱা যিসমূহ জনগোষ্ঠী আছে, জনগোষ্ঠীসমূহতকৈ সেই যিসমূহ হিন্দীভাষী দুজনকৈ আপোনাৰ কেবিনেট মন্ত্ৰী আছে অসম চৰকাৰত, কিন্তু বাকীকেইটা জনগোষ্ঠীৰ নাই। যদি আপুনি আজি যায় কোচ ৰাজবংশীৰ নাই, বাকীসমূহৰ নাই। এতিয়া আপুনি কি ভাবিছে, কোনোবাখিনিত অসমীয়া যিটো আমি খিলঞ্জীয়া থলুৱা বুলি কওঁ, কোনোবাখিনিত কুঠাৰঘাত কৰিছে নেকি এইখন চৰকাৰে? অবভিয়াছলি অশোক সিংঘালক মন্ত্ৰী দিয়াটোত আমাৰ আপত্তি আছে, আমি এইটো বাৰে বাৰে কৈছোঁ। আৰু যদি ছিটবিলাক ৰিজাৰ্ভেশ্যন হ'লহেঁতেন, ৰাজনৈতিক অধিকাৰটো আমাৰ ওচৰত থাকিলেহেঁতেন, অশোক সিংঘালৰ নিচিনা মানুহে ইলেকশ্যনেই খেলিব নোৱাৰে। কথা বতৰাবোৰ সেইটোৱে, কথা বতৰাবিলাক তাত। সেইকাৰণে আমি কৈছোঁ আমাক ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ, এইখিনি বস্তু আমাক লাগে। ইনাৰ এণ্ড পাৰ্মিট আমাক লাগে। যিহেতু আপুনি সম্পদৰ ওপৰত অধিকাৰৰ কথা ক'লে, অসমৰ এটা বিশেষ সহস্ৰ সংগ্ৰাম সম্পদৰ ওপৰত অধিকাৰক নেতৃত্ব লৈ আগবাঢ়ি গৈছিল। সেই সহস্ৰ সংগ্ৰামখনৰ যিজন মূল সেনাধিপতি, অৰ্থাৎ পৰেশ বৰুৱাৰ লগত আপুনি বাৰ্তালাপ হৈছে, আপুনি সেই সামাজিক মাধ্যমতো আমি দেখিছোঁ, আমি সংবাদ মাধ্যমতো দেখিছোঁ। আপোনাৰ তেওঁৰ লগত বৰ্তমানৰ যিটো সম্পৰ্ক কেনেকুৱা, আৰু তেওঁৰ সংগ্ৰামখন আপুনি কি বুলি ভাবে? খুব ভাল সম্পৰ্ক মোৰ লগত পৰেশ বৰুৱাৰ। মোৰ দেউতা আৰু পৰেশ বৰুৱা খুব ভাল বন্ধু আছিলে। তেওঁলোক দুইজনে অসমক ৰিপ্ৰেজেণ্ট কৰিছে ফুটবলত। আৰু পৰেশ বৰুৱা গ'লকিপাৰ আছিলে, মোৰ দেউতাও গ'লকিপাৰ আছিলে। আৰু মোক ভাগিন বুলিয়ে মাতে বা ভতিজা বুলি মাতে। মোৰ লগত এনেকুৱা ধৰণৰ সম্পৰ্ক। মই তেওঁৰ লগত যোগাযোগ হ'লে কওঁ, আপুনি আহক আলোচনাৰ মাধ্যমলৈ। আৰু তেওঁ সন্মানজনক আলোচনা এটাৰ পোষকতা কৰে। সেইকাৰণে অসম চৰকাৰক আমি কৈছোঁ, সন্মানজনক আলোচনা এটা হওক পৰেশ বৰুৱাৰ লগত। অন্ততঃ আমাৰ কেইটামান অধিকাৰো যদি আমি পাওঁ সেইখন আলোচনাত, তেতিয়াহ'লে জাতিক তেওঁ কিবা এটা দি থৈ যোৱা হ'ব। আৰু মই নিবিচাৰোঁ সশস্ত্ৰ সংগ্ৰামৰ নামত আমাৰ তেজাল যুৱকবিলাকে মৃত্যুবৰণ কৰক বা শ্বহীদ হওক। সেইকাৰণে মই পুনৰবাৰ পৰেশ বৰুৱাক আপোনালোকৰ মাধ্যমেদি তেখেতক আলোচনালৈ আহিবলৈ আহ্বান জনাইছোঁ। আপুনি যিহেতু এতিয়া আলোচনাৰ কথা ক'লে, কিন্তু লক্ষণীয় কথা বোলে 2023 চনৰ ডিচেম্বৰ মাহত নতুন দিল্লীত এখন আলোচনাত স্বাক্ষৰিত হৈছিলে। আলোচনাখন আছিলে এটা আলফা শান্তি চুক্তি, দ্বিপাক্ষিক আলোচনা আছিলে। কিন্তু সেই আলোচনাখনত আপোনাৰ যিসমূহ বিষয় আছিলে, মূল যিসমূহ বিষয় সম্পদৰ অধিকাৰ, বাকী যিসমূহ মূল বিষয় আছিলে, ধৰি লওক সেয়া আপোনাৰ সাংবিধানিক যি অধিকাৰ লাভ, সেয়া কিন্তু লোৱা দেখা পোৱা নগ'ল। আৰু তাৰ পাছৰ বৰ্ষতে 2024 বৰ্ষত কি হ'ল, 26টাকৈ বম আলফাই দি দিলে।
কোনোবাখিনি আপুনি ভাবে নেকি যে সেই শান্তি চুক্তিখন কেৱল মাত্ৰ স্বপ্নবিলাসিতাৰ বাবে এখন শান্তি চুক্তি আছিল? নহয়, এই শান্তি চুক্তিখন আচলতে কি হৈছে, যিখিনি মানুহৰ লগত আলোচনা হৈছে, অৰবিন্দ ৰাজখোৱা, এইফালে আমাৰ শশধৰ চৌধুৰী, ৰাজু বৰুৱা, অনুপ চেতিয়া, তেওঁলোক যিহেতু যুদ্ধবন্দী হৈ গ'ল, সেইকাৰণে তেওঁলোকৰ যিটো বাৰ্গেনিং কেপাচিটি, কেন্দ্ৰৰ লগত যিটো বাৰ্গেনিং কেপাচিটি থাকিব লাগে, কেপাচিটিটো বহু পৰিমাণে কমি গ'ল। সেইকাৰণে সেই চুক্তিখন তেওঁলোকে যিখিনি পাইছে প্ৰয়োজনতকৈ বেছিয়ে পাইছে, কিন্তু কেন্দ্ৰ চৰকাৰে সেইখিনি নিদিওঁ বুলি কোৱাহেঁতেনো নিদিব পাৰে। সেইকাৰণে সেই চুক্তিখনক লৈ যিহেতু তেওঁলোকৰ শক্তি কমি গ'ল, সেই সময়ত যেতিয়া বাৰ্গেনিং পাৱাৰটো থাকে, বাৰ্গেনিং পাৱাৰটো বহু পৰিমাণে লাঘৱ হৈ গ'ল, সেইকাৰণে এখন চুক্তি সফল নহ'লে। তথাপিতো ইউনিভাৰ্চিটি কেইখনমান পাইছে, সেইখিনি হওক ইয়াত, মই সেইটোকে আশা ৰাখিম। যিহেতু শান্তি চুক্তিৰ কথা আমি পাতিলোঁ, তাৰ পাছৰ সময়ছোৱাত আমাৰ আজিৰ তাৰিখত যদি আমি অৰ্থনৈতিক দিশটো চাওঁ, অসমীয়া জাতি আজিৰ তাৰিখত কোনোবাখিনিত হিতাধিকাৰী আঁচনিয়ে অসমীয়া জাতিটোক পংগু কৰি পেলাইছে বুলি একাংশই ক'ব বিচাৰে যে কৰ্মসংস্কৃতি নাইকিয়া হৈ গৈছে। এই কথাটো আপুনি কি ভাবে যে এটা সময়ত পৰাগ কুমাৰ দাসৰ দৰে ব্যক্তিয়ে কৰ্মসংস্কৃতি কৰিবলৈ জাতিটোক আগুৱাই দিবলৈ, জাতীয় অৰ্থনীতি শক্তিশালী কৰিবলৈ গৈছিলে, আজি কোনোবাখিনিত আমাৰ অসমীয়া জাতিয়ে নিজৰ কৰ্মসংস্কৃতি হেৰুৱাই নিজৰ জাতীয় অৰ্থনীতিটো একেবাৰে কুঠাৰঘাত কৰি পেলাইছে নেকি? নাই, হিতাধিকাৰীটো এইটো এটা চৰকাৰৰ পলিচি, কিন্তু কথাটো হৈছে এতিয়া যিবিলাক পইচা দিছে 50,000 1 লাখ টকা গোটবিলাকক, এইটো গোটবিলাকৰ ওপৰত কথা, তেওঁলোকে পইচাটো কেনেকৈ ইউটিলাইজ কৰে। কোনোবাই আচাৰৰ ব্যৱসায় কৰিব পাৰে, কোনোবাই বিভিন্ন ব্যৱসায় কৰিব পাৰে। সেই পইচাটো যদি ভালকৈ ইউটিলাইজ কৰে গোটবিলাকে, আজি বাংলাদেশৰ অৰ্থনীতিতটো স্মল ফাইনেন্সে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। ঠিক সেনেকৈ কিন্তু যদি আৰু সেই পইচাটো লৈ কোনোবাই মোবাইল কিনে, স্কুটি কিনে, তেতিয়াহ'লেতো আৰু জাতীয় অৰ্থনৈতিকত উন্নতি হ'ব। সেইকাৰণে আৰু আমাৰ প্ৰায় এতিয়া অসমীয়া ল'ৰা ছাগলী ফাৰ্ম, গাহৰি ফাৰ্ম আৰম্ভ কৰিছে, আৰু সেইকাৰণে ময়ো নিজেও আৰম্ভ কৰিছোঁ, আৰু সেইকাৰণে এই প্ৰক্ৰিয়াবোৰ লাহে লাহে চলিব। আৰু মোৰ আশা, আমি এটা জীয়া জাতি, সাহসী জাতি, আমাৰ ল'ৰাই পুনৰ অৰ্থনীতি নিজৰ হাতলৈ আনিবলৈ সক্ষম হ'ব। যিহেতু অৰ্থনীতিৰ কথা ক'লে, আমি শেহতীয়াকৈ যদি আমি অসমৰ প্ৰেক্ষাপটত ৰেজাউল কৰিম চৰকাৰে এটা বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল। তেওঁ কৈছিল যে ধুবুৰীক শিৱসাগৰ বনাম, শিৱসাগৰ ধুবুৰী বনাম। তাৰ পাছত সেই ঘটনাটোৱে সমগ্ৰ অসমতে এক তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিলে, এক অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি কৰিলে সেই সময়ছোৱাত। আৰু সেই মন্তব্যত তেওঁ পিছত প্ৰকাশ কৰি কৈছিল যে তেওঁ বৰ অসমৰ কথা কৈছিল। আপুনি সেই মন্তব্যটো আপুনি কি বুলি ভাবে? এটা উদ্দেশ্য প্ৰদোদিত মন্তব্য আছিলে নে এইটো ৰাজনৈতিক মন্তব্য আছিল? সেইটো মই নাজানো, কিন্তু কথাটো হৈছে কি, বৰ অসমৰ কথা অসমৰ খিলঞ্জীয়া জনগণে ক'ব। কোনোবা বাংলাদেশী চৰ্দাৰে আহি ৰেজাউল কৰিম চৰকাৰ, এনেকুৱা উপাধি মানুহে আহি ইয়াত বৰ অসমৰ কথা ক'ব, এই কথা বতৰাবিলাক খিলঞ্জীয়া জনগণে সহ্য নকৰে। আৰু এটা কথা স্পষ্ট, বৰ অসম কেনেকৈ হ'ব লাগে অসমৰ খিলঞ্জীয়া জনগণে ঠিক কৰিব। ৰেজাউল কৰিম চৰকাৰ আমচুৱে ঠিক কৰিব নেকি বৰ অসম কেনেকৈ হ'ব? সেইটো আমি ঠিক কৰিম। আমি এতিয়া ৰাজনীতিৰ কথা পাতি আছোঁ, এইবাৰ আমি অকণমান বাহিৰৰ কথা পাতিব বিচাৰিছোঁ। যিহেতু আপুনি এজন খেলুৱৈ বা আপুনি স্পৰ্টছমেন, আপুনি ক্ৰিকেটৰ লগত জড়িত, আপুনি ক্ৰিকেট খেলে বা আপুনি বিভিন্ন সময়ত ক্ৰিকেট খেলে, আপোনাক আজিৰ তাৰিখত কিন্তু আমি যদি অসমৰ ক্ৰিকেটৰ অৱস্থাটো চাওঁ, একেবাৰে দুৰৱস্থা। যদিও ৰিয়ান পৰাগে গৈ আজিৰ তাৰিখত ইণ্ডিয়া টীমক ৰিপ্ৰেজেণ্ট কৰি খেলিবলৈ পালে, কিন্তু ৰিয়ান পৰাগৰ যিটো কোচিংটো আমাৰ অসমত কৰা নাই, তেওঁ কলকাতাত কৰিছিলে। আজিৰ তাৰিখতো আপোনাৰ অসমত নদাই ভদাইহঁতৰ দৰে জকাই চুকীয়া গাঁৱৰ ল'ৰা এটাই গৈ ভাৰতীয় দলত খেলাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো নাই। আপুনি অসমৰ ক্ৰিকেটৰ দুৰৱস্থাৰ বিষয়ে কি বুলি ভাবে? আমাৰ আন্তঃগাঁথনিটো খুব উইক অসমৰ ক্ৰিকেটৰ। শিৱসাগৰতে টাৰ্ফ উইকেট নাই, আমাৰ ল'ৰাই মেটত খেলিব লাগে, আৰু মেটত ল'ৰাটোৱে প্ৰেক্টিচ কৰি পেলাই যেতিয়া টাৰ্ফ পায়গৈ, টাৰ্ফত খেলটো বেলেগ হয়। আৰু সেইবিলাক কাৰণ আছে। আৰু এতিয়া পিছে একাডেমি খুলিছে অসম ক্ৰিকেট সন্থাই। এতিয়া বহুতো ল'ৰা, আমাৰ শিৱসাগৰো ল'ৰা আছে একাডেমিত, আৰু সময় লাগিব আৰু 10-15 বছৰ লাগিব। কিন্তু আমাৰ অসমৰ ল'ৰাই এনেই ক্ৰিকেটত বহুত ভাল খেলে ল'ৰাখিনিয়ে, কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাবলৈ হ'লে আৰু কষ্ট কৰিব লাগিব, আৰু আন্তঃগাঁথনিটো আৰু উন্নত হ'ব লাগিব। যিহেতু আমি অসমৰ ক্ৰিকেটৰ কথা পাতি আছোঁ, তেতিয়া আমাৰ অসমত শেহতীয়াকৈ বহুকেইখন ইণ্টাৰনেশ্যনেল মেটচ হৈছে। যদি আমি চাওঁ, 2017 চনত বৰ্ষাপাৰাত প্ৰথম খেল হৈছিলে ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া। তাত ইণ্ডিয়া হাৰিলে, অষ্ট্ৰেলিয়া বাছত শিলগুটি মাৰিলে অসমীয়াই।
তাৰ পাছত 2019 আহিলে। 2019 যেতিয়া আপোনাৰ ইণ্ডিয়া শ্ৰীলংকা খেল আছিলে, তেতিয়া বৰ্ষাপাৰাত বৰষুণ দিলে। বৰষুণ দিয়াৰ পিছত আপোনাৰ কি হৈছিলে যে পিটছত ইষ্টি হেয়াৰ দ্বাৰে মানে পানীখিনি নোহোৱা কৰিব লগা পৰিৱেশৰ সৃষ্টি হ'ল। আৰু 2022 চনত কি হ'ল আপোনাৰ সেই গুৱাহাটীৰ সেই খেলৰ মাজত সাপ ওলালে। আচলতে আপুনি এই কাৰ্যসমূহৰ বাবে দোষী মানে দায়ী কোন বুলি ভাবে? সেয়া অসম ক্ৰিকেট এছ'চিয়েশ্যন নে চৰকাৰ? নাই, এইটোতো চিধা এছিয়াৰ আণ্ডাৰত আছে, এইটো চৰকাৰৰ আণ্ডাৰত নাইতো, অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত আছে। আৰু যদি এখন ইণ্টাৰনেশ্যনেল মেটছত কিবা এটা গণ্ডগোল হয়, অসম ক্ৰিকেট সন্থাই দায়ী হ'ব। সেইটো আৰু চিধা চিধি কথা। আৰু ইয়াত চৰকাৰৰ লগত কোনো সম্পৰ্ক নাই। অসম ক্ৰিকেট সন্থা এটা স্বতন্ত্ৰ সন্থা, আৰু সেইটো BCCIৰ অধীনত আহে, সেইটোৱে কথা। যিহেতু এতিয়া আপোনালোকৰ খেলৰ কথা পাতিলোঁ, আপুনি এটা সময়ত তৰ্কৰ লগত জড়িত আছিলে, আপুনি তৰ্ক কৰিছিলে, আৰু আপুনি আপোনাৰ তৰ্কৰ অভিজ্ঞতাৰ বিষয়ে ক'ব। আৰু আজিৰ তাৰিখত আমাৰ উঠি অহা প্ৰজন্মটোৱে তৰ্কৰ লগত কিয় জড়িত হ'ব লাগে বুলি আপুনি ভাবে? ভাল ডিবেট কৰিব লাগে, আৰু আজিকালি ল'ৰা ছোৱালী খুব ভাল তাৰ্কিক। মই কেতিয়াবা শুনো কিছুমান তৰ্ক প্ৰতিযোগিতা হ'লে ভাল। আজিকালি ল'ৰা ছোৱালী আমাৰ দিনতকৈ তৰ্ক প্ৰতিযোগিতাৰ ষ্টেণ্ডাৰ্ডটো বহুত ভাল হ'ল, উচ্চ মানদণ্ডৰ হ'ল। আৰু আজিকালি নতুন প্ৰজন্মৰ খুব ভাল তাৰ্কিক আছে, আৰু আশা ৰাখিছোঁ তেওঁলোকে অনাগত দিনৰ ৰাজনীতিত আহক আৰু জাতিটোৰ কাৰণে কিবা এটা কৰক। শেষত আমি যিহেতু ৰাজনীতিৰ কথাই পাতি আছোঁ, আপুনি এতিয়া শেহতীয়া 2026 নিৰ্বাচন একেবাৰে সমাগত। যিহেতু আপোনাৰ নিজৰ গৃহ সমষ্টি হ'ল শিৱসাগৰ সমষ্টি। এই শিৱসাগৰ সমষ্টিৰ ওপৰত সমগ্ৰ অসমৰ চকু থাকে, জনসাধাৰণৰ চকু নিবদ্ধ হৈ থাকে। আপুনি কি ভাবে, এইবাৰ 2026 নিৰ্বাচনত ইয়াত আপোনালোকৰ বিধায়কজন যিজন বৰ্তমান হৈ আছে, তেওঁৱে জিকিবনে, নে বেলেগ কোনোবাৰ জিকাৰো আশংকা আছে? নাই, এইটোতো সময়ে ক'ব। আমি তেতিয়া চেণ্ট্ৰেল কমিটি বহি ডিচিশ্যন ল'ম, আমি কাৰ পক্ষত থাকোঁ কাৰ পক্ষত নাথাকোঁ, সেইটো সময়ে সিদ্ধান্ত ল'ব। যিহেতু এতিয়া আমাৰ ৰাজনীতিৰ কথাই পাতি আছোঁ, শেহতীয়াকৈ অসমত দুটা ৰাজনীতিৰ ভাগ হৈছে, এটা হ'ল বিৰোধী ঐক্য আৰু আনটো হ'ল আপোনাৰ BJP। আজিৰ তাৰিখত BJPক আপুনি ৰুধিবলৈ হ'লে বিৰোধী ঐক্য বৰ্তমান যিটো অৱস্থাত আছে, BJPকে ধৰি বাকীকেইটা দল যিদৰে আছে তেনেকৈ হোৱাটো আপোনালোকে বিচাৰে, নে আপুনি আমি যিটো আঞ্চলিক শক্তিৰ কথা কওঁ, সন্মিলিত আঞ্চলিক শক্তিৰো আপুনি পোষকতা কৰে? সন্মিলিত আঞ্চলিক শক্তিৰ পোষকতা কৰোঁ। BJP আৰু কংগ্ৰেছৰ লগত থকাটো জাতীয়তাবাদ হ'ব নোৱাৰে। ডাইৰেক্ট কোনোবাই BJP কওক তাত আপত্তি নাই, ডাইৰেক্ট কোনোবাই কংগ্ৰেছ কওক তাত আপত্তি নাই। আকৌ মই জাতীয়তাবাদী বুলি কৈ কংগ্ৰেছৰ লগতো থাকিব, BJPৰ লগতো থাকিব, এইটো কেনেকুৱা ধৰণৰ কথা? আৰু সেইকাৰণে জাতীয়তাবাদ হ'লে সন্মিলিত আঞ্চলিক দলবোৰ লগ হ'ব লাগে, সকলো লগ হৈ পেলাই এই BJP বা কংগ্ৰেছৰ বিৰুদ্ধে, দুইটা ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধেটো যুঁজিব লাগিব, আৰু দুইটা দলৰ বিৰুদ্ধে যুঁজিব লাগে। মই সদায় সেইটোৱে বিচাৰোঁ। এটা পোনপটীয়া প্ৰশ্ন, আপোনাক কেতিয়াবা ৰাজনীতিত দেখিমনে? দেখিবও পাৰে, কিন্তু মোৰ ইমান মন নাই, মই পলিটিক্স কৰা মানুহ নহয়। কিন্তু এইটো সময়ে ক'ব, কিন্তু চাই লওঁ কি হয়। কিন্তু সেইকাৰণে মই পলিটিক্স কৰিম নকৰিম এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি যিহেতু আপোনালোকৰ শিৱসাগৰ সমষ্টিৰ কথাই পাতি আছোঁ, শিৱসাগৰ সমষ্টি এটা ঐতিহ্যমণ্ডিত সমষ্টি। ইয়াত এটা সময়ত আপোনাৰ অসম বিধানসভাৰ তেতিয়া অধ্যক্ষ প্ৰণৱ গগৈ বিধায়ক আছিলে, বৰ্তমান অখিল গগৈ বিধায়ক আছিলে। আৰু সময়ে প্ৰমাণ কৰি আহিছে, ইতিহাসে প্ৰমাণ কৰে যে শিৱসাগৰবাসীয়ে কেতিয়াও ভুল সিদ্ধান্ত নলয়, জাতিৰ হৈ সিদ্ধান্ত লয়, জাতিৰ কাষত সিদ্ধান্ত লয়, জাতিৰ হকে সিদ্ধান্ত লয়। আপুনি বৰ্তমানৰ যিগৰাকী বিধায়ক, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, আপুনি তেওঁৰ কৰ্মকাণ্ডত আপুনি সুখীনে, বিশেষকৈ সমষ্টিভিত্তিক? সমষ্টিভিত্তিক এজন নিৰ্দলীয় এজনেই বিধায়ক, তেওঁ নিৰ্দলীয় বিধায়ক বুলি ধৰক। এজন বিধায়কে এটা সমষ্টিত বিধায়ক পুঁজি যিখিনি আহিব সেইখিনিয়ে কাম কৰিব পাৰিব, তাতকৈতো বেলেগ কাম কৰিব নোৱাৰে। এজন শাসকীয় দলৰ বিধায়ক এজনে যিমানখিনি কৰিব পাৰে, বিৰোধী পক্ষৰ বিধায়ক এজনে ইমানখিনি কাম কৰিব নোৱাৰে। আৰু তেওঁ যিখিনি কৰিছে শিৱসাগৰ জনগণে ৰায় দিব 2026-ত। যদি তেওঁৰ পক্ষত ৰায় দিয়ে তেওঁ ভাল কাম কৰিছে, যদি তেওঁৰ পক্ষত নিদিয়ে তেওঁ কাম কাজত মানুহ সন্তুষ্ট নহয়। যিহেতু আমি এতিয়া বহুত সময় কথা পাতিছোঁ, এতিয়া আপোনালোকৰ সংগঠনৰ বিষয়ে কথা পাতিম। এটা লহপহকৈ উঠা এজোপা গছ আছিলে বীৰ লাচিত সেনা অসম, কিন্তু সাম্প্ৰতিক সময়ত বৰ্তমান যিসমূহ কাৰ্য হৈ গ'ল তাৰ বাবে অসমৰ জনসাধাৰণ কোনোবাখিনি ক্ষোভিত হৈ আছে। আপুনি ইয়াৰ অন্তৰালৰ কাৰণ কি বুলি ভাবে, যে কোনোবাখিনি স্বপ্নবিলাসিতাই বীৰ লাচিত সেনাৰ সেই সংগ্ৰামী সত্তাটো কোনোবাখিনিত আঘাত কৰিলে নেকি? নিশ্চয়কৈ প্ৰত্যেক সংগঠনৰ ধুমুহা আহে। সেইকাৰণে মই সেইদিনা লখিমপুৰৰ আমাৰ চিন্তন বৈঠকতো কৈছোঁ, ধুমুহাৰ হতে বীৰ লাচিত সেনা অসমৰ বহু যুগৰ এনাচোন, জুবিনদাৰ ভাষাৰে কৈছোঁ। আৰু থাকিব, আমাৰো ভুল হৈছে, নোহোৱা নহয়। ভুলবোৰ আমি অসমৰ ৰাইজৰ ওচৰত পৰামৰ্শ লৈ আগবাঢ়ি যাম।
ভুল শুদ্ধই জীৱন, কেতিয়াবা ভুল হয়। কিছুমান ল'ৰা নতুনকৈ আহিছে, সংগঠনৰ সকলো কথা বুজি নাপায়, কিছুমান আৱেগত জছত অলপ ভুল কৰি দিয়ে, এইবিলাক থাকে। আৰু সেইকাৰণে আমি সংগঠনৰ নেতৃত্ব এৰাৰ আগে আগে আশা কৰিছোঁ ভাল মানুহৰ হাতত সংগঠনৰ নেতৃত্ব দি থৈ যাম। যিহেতু আপুনি জুবিন গাৰ্গৰ কথা ক'লে, জুবিনদাৰ কথা ক'লে, বৰ্তমান তেওঁ মৃত্যু এনেই হত্যাই হ'ল আচলতে, সেয়াও বৰ্তমান এটা সপোনৰ অগোচৰ হৈ আছে। সেয়াও বৰ্তমান আপোনাৰ এটা মানে আপোনাৰ সেইটো এটা এতিয়া বৰ্তমানলৈকে সেইটো কোনো স্পষ্টীকৰণ নাই। যদিও মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে, কিন্তু আপোনাৰ তাত পোষ্টমৰ্টম ৰিপৰ্টত কিবা বেলেগ ওলাইছে। গোটেই বিষয়টো এটা ৰহস্যময় হৈ আছে, আৰু ন্যায় বিষয়টো বৰ্তমান সময়ছোৱাতটো এটা ৰহস্যৰ দৰে হৈ আছে। আচলতে প্ৰকৃততে হৈছিলে কি? এই সন্দৰ্ভত আপুনি কি ভাবিছে? প্ৰকৃতাৰ্থত আমাৰ স্বাৰ্থৱগৰাকী বা প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব পাৰিবনে এইখন চৰকাৰে? আমি কৈছিলোঁ যে এনকাউণ্টাৰ কৰি দিব লাগে, যিকেইটা অভিযুক্ত আছে সিহঁতক এনকাউণ্টাৰ কৰি দিব লাগে। আৰু বাকীটো ন্যায়িক প্ৰক্ৰিয়াটো কি হয় সেইটো সময়ত দেখা যাব। কিন্তু আমাৰ দাবী বিলাসী থানাৰ সময়ত স্পষ্ট দাবী আছিলে যে এনকাউণ্টাৰ কৰিব লাগে। কথা বতৰা এনেকুৱা, আৰু জুবিনদাৰ লগত মোৰ খুব ভাল সম্পৰ্ক, আৰু সেইকাৰণে এতিয়াও মনে নধৰে যে জুবিনদা আমাৰ মাজত নাই। এইটো আমি আন এজন শিল্পীৰ কথা পাতিলোঁ, আৰু এজন শিল্পী 2025 প্ৰথমতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল। তেওঁ আছিল গণশিল্পী ৰাজীৱ শদিয়া। জাতিটোক ভাল পোৱা নিৰ্ভেজাল জাতীয়তাবাদী আছিল তেওঁ। তেওঁৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা আছিলে? খুব ভাল সম্পৰ্ক ৰাজীৱ শদিয়া আৰু মোৰ দেউতাক লৈ যিটো গান গাইছে, ৰাজীৱ শদিয়াই গাইছে, খুব সুন্দৰ গান। সঞ্জীৱ বৰা ডাঙৰীয়াই লিখিছে, তেওঁ এডভকেট হয়। আৰু এনেকেই আৰু। কিন্তু ৰাজীৱ শদিয়াৰ লগত মোৰ এটা খুব নিবিড় সম্পৰ্ক আছিলে। আমি ফোনত জাতিৰ বিষয়ে, জাতীয়তাবাদৰ বিষয়ে বহু সময় আগতে ফোনত কথা পাতোঁ, আৰু তেওঁ ঢুকোৱাৰ দুদিনমান আগতেও মোৰ লগত কথা বতৰা হৈছিলে। এনেকুৱা ধৰণৰ কথা, খুব ভাল। আৰু ৰাজীৱৰ পৰিয়াল ভালকৈ থাকক, সদায় ভগৱানৰ ওচৰত সেইটোকে কামনা। আমি এতিয়া বহুখিনি কথা পাতিছোঁ। আমি এটা শেহতীয়া কথা কওঁ যে 2026 নিৰ্বাচন একেবাৰে সমাগত। যিহেতু বৰ্তমান কোৱাটো একো সম্ভৱ নহয় যে কোন জিকিব কোন হাৰিব। যদি আপোনাক যদি মই দুজনৰ ভিতৰত যদি এজনক ক'বলৈ কওঁ, গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা, আপুনি কোনজনক বিচাৰিব? যিকোনো এজন। বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা, বৰ্তমান প্ৰেক্ষাপটত, কাৰণ আমি তেখেতৰ উচ্ছেদটোক আমি সমৰ্থন কৰিছোঁ। তেতিয়া আৰু আপোনাৰ যিহেতু 2026 নিৰ্বাচনৰ কথাই কৈছোঁ, আপুনি কি ভাবে যে অসমত প্ৰকৃত কি হ'ব? কোন জিকিব বা কোন হাৰিব? বিজেপিক ৰুধিব পাৰিবনে বিৰোধী শক্তিয়ে? আপুনি কি ভাবে? এইটো আৰু পৰিৱেশটো আহিবলৈ আৰু সময় আছে। বিজেপিয়ে চৰকাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিব নে বিৰোধী ঐক্যই কৰিব, সেইটোৰ ওপৰত যিখন পিকচাৰ এতিয়ালৈকে এখন ক্লিয়াৰ হোৱা নাই, সেইটো আৰু 1 মাহৰ ভিতৰত আমি আপোনালোকক ক'ব পাৰিম। আমি অতঃপৰে শৃংখল চলিহা ডাঙৰীয়াৰ পৰা আমি বহুখিনি কথা জানিলোঁ, তেওঁৰ মনৰ ভাৱ জানিলোঁ। আৰু আজি তেওঁ অসমৰ ৰাজনৈতিক বা অৰ্থনৈতিক বিভিন্ন ধৰণৰ কথাসমূহ সামৰি তেওঁ নিজৰ মন্তব্য আগবঢ়ালে, তেওঁ নিজৰ মনৰ ভাৱ আমাক আগবঢ়ালে। অনাগত দিনত পুনৰ লগ পাম, আৰু ময়ো আজি বহু দিনৰ পিছত এনেকৈ ইণ্টাৰভিউ দিছোঁ। আমাক অত সময় দিয়াৰ কাৰণে আমি শৃংখল চলিহা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম যাতে পুনৰ আমি এনেকৈ লগ পাম, তেওঁৰ পৰা বিভিন্ন ধৰণৰ কথা জানিম বা কথা পাতিম। আজি অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ।